গুড মৰ্ণিং এভৰিৱান। আজি মই যাবলৈ ওলাইছোঁ এটা অনুষ্ঠানলৈ আৰু অনুষ্ঠানটো হৈছে ডিমৰীয়া আঞ্চলিক পূৰ্বাঞ্চল স্বৰ্ণ শাখা সাহিত্যৰ তৰফৰ পৰা আৰু আমি 10জন সতীৰ্থ যাম। তাৰমানে প্ৰতি বছৰে অসম সাহিত্য সভাৰ পৰা এয়া কি কয় সমাজৰ লগত জড়িত 10জন ব্যক্তিক বয়োজ্যেষ্ঠ ব্যক্তিক তাৰমানে সম্বৰ্ধনা জনোৱা হয় আৰু প্ৰতিটো শাখাত মানে আঞ্চলিক শাখাবিলাকক এই চাৰ্টিফিকেটখন দিয়ে, প্ৰমাণ পত্ৰখন। এতিয়া আমি আহিছোঁ ডিমৰীয়া আঞ্চলিক পূৰ্বাঞ্চল স্বৰ্ণ শাখা সাহিত্যৰ সদস্যবৃন্দ তেতেলীগুৰি। খুব সুন্দৰ এটা পৰিৱেশ, এখন পথাৰ, সেইফালে গৰু চৰি আছে, এইফালে ইয়াত তেওঁলোকে ঢোল লৈ আহিছে আৰু গোটেইবিলাক আমি আহিছোঁ। এয়া বাইদেউ, এয়া বা, এয়া খুৰী, এয়া দাদা আৰু এয়া নহয় নামবিলাক ক'ব নোৱাৰোঁ। এয়া শৰ্মাদা আৰু এয়া আমাৰ সভাপতি মহোদয়। নাম এয়া গৈ আছোঁ আমি। কি সুন্দৰ পৰিৱেশ, ৰিব মলয় বতাহ বলি আছে। দিনটো আমাৰ ঘূৰি আহোঁতে অৱশ্যে আমাৰ ভাগৰো লাগিছে, ভাল লাগিলে ইয়াত আহি। গৈ আছোঁ গন্তব্যস্থানলৈ। আমাৰ সকলোৱে চিনি পায়, ডিমৰীয়া কলেজত নকওঁ আৰু বাকীখিনি দেখিলে গম পাব। দিয়া 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 বৰ ধুনীয়া খুৰী, বৰ ধুনীয়া কালাৰ।